চেনৰ ৰেমেডি লক্ষী সন্তুষ্ট হ'ব আৰু আপোনালোকে নিজে কৰি চাওক, গম পাব সকলোৱে। 3 দিন নহ'লে 7 দিন কৰি চাওক। এতিয়াও আছে বাৰু, 5 দিন জ্বলাব পাৰিব। মই জ্বলাইছোঁ ইতিমধ্যে 2-3 দিন। ভিডিঅ'টো আজি শ্বেয়াৰ কৰিলোঁ সকলোলৈ। এইদৰে ইয়াত চিনেমন পাউডাৰ অকণ দি দিব, হালধি আৰু চিনেমন পাউডাৰ দি 5 দিন নহ'লে 3 দিন জ্বলাওক আৰু জ্বলাই নিজে গম পাব মানিৰ কিমান ৰাস্তা খাব। চাকি গছ ৰঙা হ'ব লাগিব আৰু শলিতাডাল বগা, তাত অকণমান হালধি আৰু চিনেমন পাউডাৰ, ডালচেনি পাউডাৰ দিয়ক। লক্ষী প্ৰসন্ন হ'ব আৰু আপোনালোকে কৰি চাওক। কৰি চাই ৰেমেডি কৰি চাই 7 দিন পিছত মোক কমেণ্টত জনাব সকলোৱে। এই নৱৰাত্ৰিৰ 3 দিন নহ'লে 5 দিন দুৰ্গা পূজা ভাঙালৈ বুলি জ্বলাওক সকলোৱে। লাল কিতাপৰ ৰেমেডি দেই, সকলোৱে জনাব মোক, জনাবলৈ নাপাহৰিব। মই জ্বলাইছোঁ, সকলোলৈ ভিডিঅ'টো পঠিয়ালোঁ। এই নৱৰাত্ৰিৰ 9 দিনৰ ভিতৰত 3 দিন নহ'লে 5 দিন এইদৰে পাকঘৰত, কিটচেনত এনেকুৱা ৰঙা চাকি এটা আৰু ৰঙা চাকিটোত এইদৰে চামেলি তেল, তিল তেল, এনেকৈ তিল তেল দি চাকিটো আপোনালোকে জ্বলাওক 3 দিন নহ'লে 5 দিন। তাত অকণমান এনেকৈ হালধি দি দিব, দি চাকি গছ আপোনালোকে জ্বলাব। জ্বলাই প্ৰাৰ্থনা কৰিব যে আমাৰ ইনকামৰ চ'ৰ্চ বহুত আহি গ'ল আৰু মই সকলো পালোঁ, ইনকামৰ চ'ৰ্চ, ইনকাম বাঢ়ি গ'ল। এইদৰে কৈ চাকি গছ জ্বলাব, জ্বলাই প্ৰাৰ্থনা কৰিব।